এইবেলি বিহুটিৰ ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ নাহৰৰ গণ পাই লাহৰীৰ তত নাই উজুতিত ভাঙি যায় যতৰ। নমস্কাৰ। বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ এক সুকীয়া ঐতিহ্য আছে। এইবেলি 59 সংখ্যক ৰঙালী বিহু আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি এইবেলি এখন আজিৰ পৰা 1 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈকে কৰ্মশালাৰ আয়োজন কৰিছোঁ। আপোনালোকে জানেই যে আমাৰ বিহু আমাৰ অসমীয়াৰ প্ৰাণৰ উৎসৱ, অতি আদৰৰ উৎসৱ। এই বিহু যোৱাবেলি অসম চৰকাৰৰ উদ্যোগত গ্ৰীনিছ বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে বিহুৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ এই বিহুৰ যি স্বকীয় ঐতিহ্য আছে, সেই স্বকীয় ঐতিহ্য আমি অক্ষুণ্ণ ৰাখি আপোনালোকে জানেই যে এসময়ৰ বিহু গছৰ তলৰ বিহু, মুকলি পথাৰৰ বিহু যুগৰ পৰিৱৰ্তনৰ লগে লগে মঞ্চলৈ ধাৱমান হৈছে। গতিকে আমাৰ যি বিহুৰ স্বকীয় ঐতিহ্য, সেই স্বকীয় ঐতিহ্য অক্ষুণ্ণ ৰাখি আমি যাতে শিকাৰুসকলক, যিসকল যুৱক যুৱতীয়ে বিহু শিকাৰ প্ৰতি আগ্ৰহী, সেইসকলক যাতে আমি শুদ্ধ ৰূপত বিহুটো শিকাব পাৰোঁ, বিহু নৃত্য শিকাব পাৰোঁ, তাৰ কাৰণে বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে এই কৰ্মশালাৰ আয়োজন কৰিছে। প্ৰায় 1.5 শতাধিক যুৱক যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ বিশ্বাস যে এই বিহু কৰ্মশালাৰ জৰিয়তে বিজনী অঞ্চলৰ এই শিকাৰুসকলে শুদ্ধ ৰূপত বিহু নৃত্য শিকিবলৈ সক্ষম হ'ব আৰু ইয়ে জাতীয় উৎসৱটো ভৱিষ্যতলৈ শুদ্ধ ৰূপত আগবঢ়াই নিবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবেলি বিহুটিৰ ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ নাহৰৰ গণ পাই লাহৰীৰ তত নাই উজুতিত ভাঙি যায় যতৰ। নমস্কাৰ। বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ এক সুকীয়া ঐতিহ্য আছে। এইবেলি 59 সংখ্যক ৰঙালী বিহু আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি এইবেলি এখন আজিৰ পৰা 1 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈকে কৰ্মশালাৰ আয়োজন কৰিছোঁ। আপোনালোকে জানেই যে আমাৰ বিহু আমাৰ অসমীয়াৰ প্ৰাণৰ উৎসৱ, অতি আদৰৰ উৎসৱ। এই বিহু যোৱাবেলি অসম চৰকাৰৰ উদ্যোগত গ্ৰীনিছ বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে বিহুৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ এই বিহুৰ যি স্বকীয় ঐতিহ্য আছে, সেই স্বকীয় ঐতিহ্য আমি অক্ষুণ্ণ ৰাখি আপোনালোকে জানেই যে এসময়ৰ বিহু গছৰ তলৰ বিহু, মুকলি পথাৰৰ বিহু যুগৰ পৰিৱৰ্তনৰ লগে লগে মঞ্চলৈ ধাৱমান হৈছে। গতিকে আমাৰ যি বিহুৰ স্বকীয় ঐতিহ্য, সেই স্বকীয় ঐতিহ্য অক্ষুণ্ণ ৰাখি আমি যাতে শিকাৰুসকলক, যিসকল যুৱক যুৱতীয়ে বিহু শিকাৰ প্ৰতি আগ্ৰহী, সেইসকলক যাতে আমি শুদ্ধ ৰূপত বিহুটো শিকাব পাৰোঁ, বিহু নৃত্য শিকাব পাৰোঁ, তাৰ কাৰণে বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে এই কৰ্মশালাৰ আয়োজন কৰিছে। প্ৰায় 1.5 শতাধিক যুৱক যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ বিশ্বাস যে এই বিহু কৰ্মশালাৰ জৰিয়তে বিজনী অঞ্চলৰ এই শিকাৰুসকলে শুদ্ধ ৰূপত বিহু নৃত্য শিকিবলৈ সক্ষম হ'ব আৰু ইয়ে জাতীয় উৎসৱটো ভৱিষ্যতলৈ শুদ্ধ ৰূপত আগবঢ়াই নিবলৈ সক্ষম হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।